এই ভিডিঅ'টো এটা বনোৱাৰ কাৰণ আছে, বহুত বেছি এটা ইম্পৰ্টেণ্ট ভিডিঅ'টো একদম শেষলৈ চাব মোৰ ৰিকুৱেষ্ট থাকিল। আপোনালোকসকলে গম পাইছে, এইকেইদিন যদি নিউজ চাই আছে গম পাইছে, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰেও কৈছে যে ট্ৰেডিং বস্তুটো আমাৰ অসমত নাইকিয়া কৰিব। যিহেতু পুলিচে কেছ লৈছে, আজিও এৰেষ্ট হৈছে আৰু অহা কিছুমান দিনত এনেকুৱা এৰেষ্ট হৈ থাকিব আৰু আমি এই গোটেই চক্ৰটো অসমত আমি ভাঙি দিয়াৰ বাবে চেষ্টা কৰিম। ট্ৰেডিং বস্তুটোনো কি? মই ধুনীয়াকৈ এটা ভিডিঅ' বনাইছোঁ, ইউটিউবত ধুনীয়াকৈ চাব পাৰিব। আৰু এই যি বিশাল ফুকন হওক বা ধৰি লওক স্বপ্নলীল দাস, চুমি বৰা এক্ট্ৰেছ, আমাৰ অসমৰ বহুত বেছি ভাল ডান্স কৰে, তেওঁকো তেওঁক সেই কৰি আছে, এৰেষ্ট কৰিম বুলি তেওঁক বিচাৰি আছে। কিহৰ কাৰণে এওঁলোক কৰি আছে? আৰু আপোনালোকে জানে সকলোৱে, স্বপ্নলীল দাস বহুত ডাঙৰ ট্ৰেডাৰ, আমাৰ অসমৰ বহুত ডাঙৰ তেওঁৰ ইনষ্টিটিউটো আছে। এওঁলোকক কিহৰ কাৰণে এৰেষ্ট কৰা হৈছে? মই চাওক কৈ আছোঁ চিম্পলি এটা, আপুনি ধৰি লওক এটা কোম্পানী খুলিছে নতুনকৈ, সেই কোম্পানীটোত মোক কৈছে আপুনি যে ধীৰাজ, মোৰ এটা কোম্পানী খুলিছোঁ, মোৰ কোম্পানীত তই 1 লাখ টকা এটা ইনভেষ্ট কৰ, এক বছৰত বা 2 বছৰত তোৰ সেই 1 লাখ টকাটো 5 লাখ টকা হ'ব। মই কৰি দিলোঁ, কৰি দিয়াৰ লগে লগে মই ইনভেষ্ট কৰি দিলোঁ আপোনাৰ তাৰে পিছত আপুনি কৈছে, সেই 2 বছৰটো হৈ যোৱাৰ পিছত আপুনি কৈছে ধীৰাজ তই এতিয়া লৈ ল'ব নালাগে দেই, তোৰ একেলগে 10 লাখ টকা লৈ ল'বি, 10 লাখ টকা তোৰ 4 বছৰৰ মূৰত তোৰ 10 লাখ টকা হ'ব। মই ঠিক আছে, মই 10 লাখ টকা লৈ ল'ম, মোৰ এতিয়া প্ৰয়োজন নাই, মই থৈ দিলোঁ সেনেকৈ। আৰু সেই হৈ থাকিলা, ইনভেষ্টটো হৈ থাকিলা, লাষ্টত যাই আপুনি 4 বছৰত কৈছে যে ধীৰাজ এইবাৰ লৈ ল'ব নালাগে, তই 15 লাখ টকা লৈ ল'বি, 15 লাখ টকা তোৰ 5 বছৰত 15 লাখ টকা হ'ব। ঠিক আছে, মই সিবাৰতো থাকিলোঁ, মানি ল'লোঁ। সেনেকৈ থাকি ৰখি আপুনি লাষ্টত পইচাটো মোৰ পৰা ফ্ৰড কৰি মাৰি লৈ গৈছে, লুটি লৈ গ'ল, মোক লুটি ল'লাক। সেনেকৈ বহুত কেইজনৰ পৰা সেনেকৈ আপুনি লুটি লৈ গ'লাক। তাৰে পিছত আপোনাক আমি বহুত কেইজনে কেছ দিলোঁ, পুলিচৰ ওচৰত যাই কেছ দিছোঁ। কেছ দিয়াৰ লগে লগে আপুনিতো ফাইনত পৰি গ'ল, আমাৰ তাতে পৰা ফ্ৰড কৰি লৈ গৈছে, মিছা কথা কৈ লৈ গৈছে সেই পইচা। তাৰপিছত আপোনাক পুলিচে জেৰা কৰলাক, পুলিচে জেৰা কৰি ধৰাৰ পিছত আপোনাৰ গম পালাক যে আপুনি এনেকৈ বহুতো পৰা পইচা মাৰি লৈ গ'ল। সেই বস্তুটো এওঁলোকৰ লগত এই ঘটনাটো হৈছে, এই স্বপ্নলীল দাস, বিশাল ফুকন, চুমি বৰা এওঁলোকৰ লগত হৈছে। আৰু গম পাইছে আপোনাৰ চুমি বৰা কিমান ডাঙৰকৈ বিয়া পাতিছিল। চুমি বৰাই জয়পুৰত ৰাজস্থানত তেওঁ বিয়া পাতিছিল, কিমান ডাঙৰকৈ, কিমান কৰোৰ টকা খৰচ কৰিছিল তেওঁ সেই বিয়াখনত। চুমি বৰাৰ গাঁৱৰ মানুহ তেওঁ বোলে ফ্লাইট বুকিং কৰি লৈ গৈছিল। বাপৰে বাপ, ধেমালি কথা নহয়, ফ্লাইট বুকিং কৰা ধেমালি কথা নহয় এখন বিয়াৰ কাৰণে। এনেকৈ তেওঁৰ চুমি বৰাৰ হাজবেণ্ড তাৰ্কিক বৰা, তেওঁকো জেৰা কৰি আছে, তেওঁ বোলে ইয়াৰ লগত জড়িত আছে। এনেকৈ বহুতক জেৰা কৰি আছে। এই বস্তুটো কিমান দূৰ সত্য কিমান দূৰ অসত্য মই নাজানো বাৰু, আপোনালোকসকলে কমেণ্ট কৰি ক'ব যিবিলাকে জানে। আৰু তেওঁলোকক জেৰা কৰাটো উচিত হৈছে না অনুচিত হৈছে, আপোনাক ক'ব ভাল হৈছে নে বেয়া হৈছে। আৰু আপোনালোকে এই চক্ৰৰ পৰা দূৰত থাকিব সদায়। আজিকালি বহুত বেছি ফ্ৰড ওলাই আছে, বহুত বেছি বেংকৰ পৰা ফোন কৰে যে হেল্ল' আপুনি লাকি উইনাৰ হৈছে, আপোনাৰ একাউণ্টত আপোনাৰ 5 লাখ টকা সোমাব, 10 লাখ টকা সোমাব, আপোনাৰ তাতে এটা OTP গৈছে, সেই OTPটো আপোনাক কৈ দিয়ক ফোনত। এনেকৈ বহুত আজিকালি ফ্ৰড ওলাই আছে। বেংকৰ পৰা কেতিয়ানো ফোন নকৰে, আপুনি নাভাবিব। বেংকৰ পৰা আপোনাক মেইল কৰিব বা মেছেজ দিব ইনবক্সত। সেইকাৰণে এইবিলাকৰ পৰা সদায় দূৰত থাকিব। আপোনাৰ আজিকালি লিংক পঠাই দিয়ে ইনবক্সত, মেইলত, সেই লিংকটো ক্লিক কৰিব দিয়ে, OTP শ্বেয়াৰ কৰিব দিয়ে। এইবিলাক কৰাৰ লগে লগে আপোনাৰ একাউণ্টটো, বেংকৰ একাউণ্টটো গেল, মোবাইলো গেল, চব গেল, জীৱন বৰবাদ। সেইকাৰণে এইবিলাকৰ পৰা সদায় দূৰত থাকিব মোৰ ৰিকুৱেষ্ট থাকিল। আৰু সকলোৱে ভালে থাকক, সুখলৈ থাকক, তাকে ক'লোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু মোৰ বাৰ্থডে আহিছে, আপোনালোকে সকলোৱে গম পায়, অতি সোনকালে মোৰ বাৰ্থডে আহিছে 16 ছেপ্টেম্বৰ। সকলোৱে উইচ কৰিব আৰু বঢ়িয়াকৈ একদম বাৰ্থডেত কিবা এটা ভাবি চাওঁ আৰু ক'ম বাৰু ধুনীয়াকৈ ভিডিঅ'ত। আৰু এটা ধুনীয়া ভিডিঅ' বনাইছোঁ ইয়াৰ ট্ৰেডিঙৰ ওপৰত, ট্ৰেডিং বস্তুটোনো কি, ইনভেষ্টমেণ্ট বস্তুনো কি, ধুনীয়াকৈ মই ইউটিউবত এটা ধুনীয়া ভিডিঅ' দিম। আৰু ফেচবুকতো দিম সেইটো ভিডিঅ', সকলোৱে ছাবস্ক্ৰাইব কৰিব। আৰু ফেচবুকতো সকলোৱে যিবিলাকে চাই আছে, ধীৰাজ দাস পেজ বুলি আছে, এই পেজটো ফ'ল' কৰি দিব। সকলোৱে ৰিকুৱেষ্ট থাকিল পেজটো সকলোৱে ফ'ল' কৰিব আৰু ভিডিঅ'বিলাক সকলোৱে শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট চব কৰি দিব। দিয়ক, বাই বাই।